বেলেগ কামত মাতিছিলে বাঁহৰ কাম বহুত স্পেচিয়েলি জানে লাগিলে অলপ যোগাযোগটো কৰি ল'ব ই খুব ধুনীয়া বাঁহৰ কাম কৰে মোৰ ইমান দিনৰ ইউটিউব জাৰ্নিত প্ৰথমবাৰ মোৰ মাক দেখুৱালোঁ মানে আৰু এই যিমান যি চাই পাইছে নীলা বাগান অংশ গোটেইখিনি মোৰ বাপেৰৰ সম্পত্তি আৰু বাপেৰৰ সম্পত্তিত সদায় মাৰি থাকোঁ মই উস্তাদি হে গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল তপন গোৱালা ব্লগ চাই পাইছে বহুত দিনৰ পাছত বহুত দিন বিৰতৰ পাছত আজি পুনৰ বাপেৰৰ সম্পত্তিত থিয় হৈ আছোঁ মানে এই যিমান যি চাই পাইছে নীলা বাগান অংশ গোটেইখিনি মোৰ বাপেৰৰ সম্পত্তি আৰু বাপেৰৰ সম্পত্তিত সদায় মাৰি থাকোঁ মই উস্তাদি বাই দ্য ৱে আচলতে ইয়াৰ আজি ছেকেণ্ড টাইম হৈছে ছিঙা পাত ছিঙাটো ছেকেণ্ড টাইম প্ৰথম যিদিনা ছিঙিছিলোঁ সেইদিনা আপডেট মই দিব নোৱাৰিলোঁ কাৰণ বাৰম্বাৰ একেখিনি আপডেট নিদিওঁ বুলি আৰু সেইদিনা বিশেষ কাম এটাও আছিলে যে আমি দিবাকৰ কুৰ্মীক সহায় কৰিবলৈ আগবাঢ়ি গৈছিলোঁ আৰু বহু আলহী অতিথি অহাৰ কাৰণে এইখিনি কাম গোটেই ঘৰৰ মানুহখিনিয়ে কাম কৰি পেলালে তাৰ ফলত বহুত গালিও শুনিবলগীয়া হ'ল তো কথাটো এনেকুৱা মই অকলে ছিঙি থকা নাই ছিঙি আছে এইয়া পাপ্পু ঘাটুৱাৰ মোৰ গাঁৱৰ দাদা এজনে বহুত খৰকৈ পাত ছিঙিব পাৰে আৰু এইফালে গোটেইখিনি কমপ্লিট যিহেতু হৈ গ'ল আৰু ইয়াত মায়ে ছিঙি সহায় কৰিলে যিহেতু মোৰ বাচ্চা এটা আছে তাই বহুত দিগদাৰ কৰে সেই বাচ্চাক চাবলৈ মায়ে গুচি গৈছে অলপ পাছত যদি আপুনি ধৈৰ্য সহকাৰে চাই ভিডিঅ'টো তেনেহ'লে আজি এইটো ভিডিঅ'ত আপোনালোকক মোৰ মা হয়তো অলপ চিনাকি কৰাই দিম তেনেহ'লে ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ আৰু বাগানৰ পৰা ইত্যাদি কৰি পাত কিমান কি হ'ল এইখিনি দৃশ্য আপোনালোকক দেখাম আপোনালোকে মাত্ৰ বনি থাকিব আমাৰ এই লাইফষ্টাইল ব্লগ ভিডিঅ'টো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই যে ক'লোঁ দাদাজনৰ কথা আচলতে দাদাই বেলেগ কাম কৰিবলৈ আমি মাতিছিলোঁ আচলতে সহায় কৰি আছে দাদাই বুলি ক'ব লাগিব সৰু সুৰা কাম আছিলে ঘৰত সেইকাৰণে মই দুদিনমান কাৰণে দাদাক লগ ধৰিছিলোঁ আৰু দাদাই সহায় কৰিম বুলি আগবাঢ়ি আহিছিল সিখন গাঁৱৰ পৰা কিন্তু আজিও ওলাই আহিছিল যে আমি বাকী দিনে বাঁহৰ কাম কৰি আছিলোঁ আজি মই অলপ উপস্থিত বুদ্ধি পাঙি পিনে দাদাক লগাই দিলোঁ অলপ চাহপাত ছিঙিবলৈ আৰু দাদাই চাহপাত বোলে বহুত বেছি চাহপাত ছিঙাব হ'লে ঘৰৰ পৰাই কেঞ্চেল কৰি দিলে হয় বোলে এই কথাটো কিন্তু মই আগতে গম পাইছিলোঁ যে আগতীয়াকৈ ক'লে কেঞ্চেল কৰি দিব সেইকাৰণে মই ঠগি মেলি মাতিলোঁ আৰু ঠগি মেলি মতাৰ দৰে হ'ল আচলতে আৰু মোৰ পাতখিনি ছিঙাই দিছোঁ তো সহায় কৰিছে তেওঁ তেনেকৈ বিশেষ একো কাম বন নকৰে ঘৰুৱা কামবিলাকেই কৰে যদিও সহায় কৰিছে আৰু এয়া দেখুৱাই যে মই সেইজনক অপমানিত কৰিব খোজা নাই যে সেইজন কাম কৰা মানুহ বা কিবা তেনেকুৱা নহয় আমি চব ভাই ভাই তো সেইজনে সহায় কৰিব আহিছে কেতিয়াবা মই গৈ সহায় কৰি দিম মানে গাঁৱত থাকিলে আৰু কি ইজনে সিজনক সহায় কৰাৰ মাজেৰে চলি থাকে আৰু সি অলপ মানে খং এটা কৰিছে যে দিনটো ফচি আছে বেচেৰাই যে বাঁহৰ কাম একা নাছিলে অলপমান আছিলে সেইটো আজি হয়তো একবেলা কাম কৰিলে শেষেই হৈ গ'লে হয় এতিয়া পাত ছিঙি আছে ফূৰ্তি ফাৰ্তাকে তো এতিয়া চাহ পাৰ্টি এটা হ'ব বাৰু যিহেতু টাইম হৈয়ে গ'ল 3টা সময় হৈয়ে গৈছে আৰু বহুত বেছিও পাত ছিঙিবলৈ নাই এইফালে যিহেতু এইফালে শেষ হৈ গ'ল আৰু এতিয়া অলপমান আছে এইখিনি আজি নহ'বই আৰু অহা সোমবাৰেতো একেবাৰে নহ'ব কাৰণ ডিব্ৰুগড় ফাইনেল অপাৰেশ্যনৰ কামত যাম দিবাকৰ কুৰ্মী এই কথা আপোনালোকে গম পায় গতিকে মই নোৱাৰোঁ মাহঁতে ছিঙি যদি সহায় কৰিব অলপ গালি শুনিবলগীয়া হৈ যায় ছ'চিয়েল ৱৰ্ক কৰিলে কাৰণ নিজৰ যদি কিবা এটা থাকে ঘৰখন চলি থাকে তেতিয়াহ'লে ঠিকেই আৰু ঘৰৰ কাম বন এৰি যদি তেনেকুৱা কামবিলাক কৰা হয় তেতিয়াহ'লে অলপ এটা প্ৰেছাৰ আহে তাৰ মাজতো কৰিবলগীয়া হয় দিয়ক মাতো পাপু খং কৰি আছে পুৰা খং কৰিছ নেকি নাই কৰা আচলতে বেলেগ কামত মাতিছিলে বাঁহৰ কাম বহুত স্পেচিয়েলি জানে লাগিলে অলপ যোগাযোগটো কৰি ল'ব ই খুব ধুনীয়া বাঁহৰ কাম কৰে আৰু বাঁহৰ কামত আনি ইয়াক ফচাই দিছোঁ ইয়াত তো খংটো কৰা নাই বোলে তেনেকুৱাই আৰু চলি আছে আৰু অলপ লাহে লাহে ইফালে চাওক এনেকুৱা পাপুৱে এইফালে বহি মোবাইল পিটিকি আছে হয় মালিক অলপমান নাইকিয়া হ'লহে কাম একদম কাম চুৰ কৰিবলগীয়া হ'লেই মানে বহিয়ে দিলে দেখিছ এইয়া এনেকুৱা ধৰণে কাম কৰি আছে আমাৰ পাপু এইখিনিতে আৰু এটা কথা মানে কি হ'ল বহুত দিগদাৰ হৈছিলে যেতিয়া কলম চলম হৈ গৈছিলে পূৰা শুকান হৈ গৈছিলে না প্ৰডাকশ্যন নাই পইচা পাত দিলেহে পইচা দিব আৰু মালিকে তেনে ক্ষেত্ৰত মানে অংকটো মিলাবলৈ গণ্ডগোল হৈ গৈছিলে ঘৰখনটো চলাই দিছিলে মাইকী মানুহ মানে ঘৰৰ পৰা 2 টকা যে মাৰিবলগীয়া হয় পইচা এতিয়াতো মাৰি দিলেও বাৰু এইবিলাক দি মেলি মেনেজ কৰি দিব পৰা যায় তেতিয়া আকৌ পইচাটো মাৰি দিলেও মিলাব নোৱাৰি ইফালে নাই সিফালে বহুত ইফালৰ পৰা এক্সট্ৰা গালি আৰু যোৱা বছৰ যিহেতু গম পায় ঘামৰা দৃশ্যটো আপোনালোকে যায় যিসকল নিয়মীয়া মোৰ ভিউৱাৰ্ছ আছে সেইসকলে জানে আৰু এইখিনিতে মাৰি দিছিলোঁ পূৰা ঘামৰা মাৰি অৱস্থা বেয়া কৰি পাইছিলোঁ আচলতে মোবাইলত বেছি ধ্যান দিয়া মানুহ বাগানৰ ওপৰত ইমান বেছি ধ্যান নাথাকেই তো তেনেকুৱাতে এইবিলাক জ্বলি গৈছিল বাৰু যোৱা বছৰ যি হ'ল এইবাৰ যাতে তেনেকুৱা হ'ব নিদিওঁ আৰু এইবিলাক আচলতে কলম দিয়া হৈছে কলমৰ কাৰণে ইয়াক অলপ সময়ৰ প্ৰয়োজন হ'ব
আৰু এইভাবে এতিয়া এইবিলাক ছিঙিবলগীয়া নাই, ছিঙিবলগীয়া এই আনপূৰ্ণডোখৰে অকল মাত্ৰ বাকী আছে। সময় যদি আপোনালোকে চালে এইটো ভিডিঅ' তেনেহ'লে এতিয়া সময় হৈ গ'ল 3:30, আৰু 3:30 এতিয়া যিহেতু অলপ আগত গাড়ী আহি পাব, চাহপাত নিয়া কঢ়োৱা গাড়ীখিনি আহি পাব। আৰু মই যে কৈছিলোঁ মাৰ কথা, এইজনী মোৰ মায়ে চাই দিছে, মায়ে হাঁহিও দিছে। আৰু মায়ে অলপ বেয়া পায় মানে যে মোবাইলত ভিডিঅ' বনাটো, যদিও প্ৰথমবাৰ মানে মোৰ মাক দেখাইছোঁ। আৰু এই টিকলিক মানে এইবিলাক কিবা কিবি কৰি থাকিবলৈ সময়বিলাক যায়গৈ। তেনে ক্ষেত্ৰত মায়ে সময় দিছে। মাক কিবা এটা হাঁহি দিবি নেকি অলপমান, হাঁহ। মায়ে এইবিলাক নাজানে, আগৰ মানুহ যিহেতু মোবাইল তেতিয়া নাইও, আৰু এতিয়া মোবাইলৰ কথা এইবিলাক ইমান বেছি বুজি নাপায়। তাৰপিছত অলপ গালি দিয়ে, তো এইবিলাক নকৰিবি, কেতিয়া য'তৰ পৰা যেতিয়া ফোন আহি গ'লো আপোনালোকে কেতিয়া ফোন কৰি খবৰ লৈ, তেনে ক্ষেত্ৰত মায়ে ভয়ো খাই যায় আৰু মানাও কৰে, আপত্তি কৰে মানে। আৰু আজি মোৰ ইমান দিনৰ ইউটিউব জাৰ্ণিত প্ৰথমবাৰ মোৰ মাক দেখুৱালোঁ মানে। আৰু এইখনে হ'ল মোৰ ঘৰ। এতিয়া ওলাই লৈ যাওঁ পাতবিলাক, ঠিক আছে। আৰু হৈ গ'ল ডেলিভাৰীও ছাকচেছ পাতৰ। আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিম, যিহেতু সন্ধিয়া হ'বলৈ হ'ল, বাকী কামো কৰিবলগীয়া আছে। তেনেহ'লে নতুন অন্য এটা ভিতৰত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ। জয় আয়ুস।